ইতিমধ্যে বাজি উঠিছে যুদ্ধ সাইৰেন দেশজুৰি যুদ্ধৰ মক ড্ৰিল ইতিমধ্যে আৰম্ভ হৈছে দেশৰ 244খন ৰাজ্যতে এতিয়া যুদ্ধৰ মক ড্ৰিল কেনেদৰে নিজকে বচাই ৰাখিব যুদ্ধৰ সময়ত কেনেদৰে সাৱধানতা আপুনি অৱলম্বন কৰিব লাগিব লৈছো সবিশেষ তথ্য যেহেতু ইতিমধ্যে বাজি উঠিছে যুদ্ধৰ সাইৰেন বাজি উঠিছে সাজু হওক সমগ্ৰ দেশবাসী যুদ্ধৰ বাবে সাজু হওক প্ৰতিজন দেশজুৰি চলিছে এতিয়া যুদ্ধৰ মক ড্ৰিল চলিছে সমগ্ৰ দেশজুৰি দেশৰ 244খন জিলাত চলিছে এই যুদ্ধৰ মক ড্ৰিল কেইবাখনো অসমৰো কেইবাখনো ৰাজ্যত চলিছে এতিয়া যুদ্ধৰ মক ড্ৰিল অসমতো 20খন জিলাত চলিছে মাৰথান গতিত মক ড্ৰিল যুদ্ধ হলে কি কৰিব কেনেদৰে সাৱধানতা অৱলম্বন কৰিব যুদ্ধৰ সময়ত বাজি উঠিছে যুদ্ধৰ সাইৰেন বাজি উঠিছে সাৱধান হওক ৰাজ্যবাসী সাৱধান হওক দেশবাসী যুদ্ধৰ বাবে সাজু হওক যুদ্ধ হলে কি কৰিব কেনেদৰে সাৱধানতা অৱলম্বন কৰিব যেটো অসমৰো কেইবাটাও প্ৰান্ততে চলিছে এতিয়া যুদ্ধৰ বাবে মক ড্ৰিল বঙাইগাঁও ডিব্ৰুগড় ধুবুৰী গোৱালপাৰা যোৰহাট শিৱসাগৰ তিনিচুকীয়া তেজপুৰ ডিগবৈ দুলিয়াজান গুৱাহাটী ৰঙিয়া নামৰূপ কেইবাখনোত নাজিৰা উত্তৰ লখিমপুৰ নুমলীগড় দৰং গোলাঘাট কাৰ্বি আংলং আৰু কোকৰাঝাৰত মক ড্ৰিল সাজু হওক অসমবাসী যুদ্ধ হলে আপুনি কি কৰিব কেনেদৰে বাচি থাকিব কেনেদৰে সাৱধানতা অৱলম্বন কৰিব দেশত কি ধৰণে আক্ৰমণ হ'ব পাৰে সেই অনুশীলন কৰা দেখা গৈছে দেশত কি ধৰণে আক্ৰমণ কৰিব বিৰোধী পক্ষ এয়া অগ্নি নিৰ্বাপক বাহিনীয়ে কি ধৰণে এই অনুশীলনৰ আৰম্ভণিতে আছে ছাত্ৰ ছাত্ৰীসকল NCCৰ কেৰিটসকল ভাৰতীয় সেনা বাহিনীৰ যিসকল জোৱান আছে এই জোৱানসকলো উপস্থিত হৈছে এইদৰে অগ্নি নিৰ্বাপক বাহিনী আহি ইয়াত উপস্থিত হৈছে অনুশীলন প্ৰথম দিনৰ অনুশীলন 4 বজাৰ লগে লগে আৰম্ভ হৈছে আমি দেখুৱাইছোঁ টাইম এটা দৰ্শকসকলক পোনপটীয়া দৃশ্যাংক দেখুৱাইছোঁ কিন্তু ভিতৰলৈ যাবলৈ চেষ্টা কৰি বিৰোধী সেনাই যেতিয়া আক্ৰমণ কৰিব কিদৰে থাকিব এয়া চাইৰেন বাজিছে হৈ গৈছে সেনাসকলক লৈ যোৱা হৈছে আৰু চিভিল ডিফেন্সৰ যিসকল লোক আছে যিসকল সেনা জোৱান আছে সেই জোৱানসকলে কিদৰে লৈ গৈছে সেয়া দৃশ্যাংক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মক ড্ৰিলৰ প্ৰতিটো আপডেট দেখুৱাইছোঁ আমি টাইমেটো দৰ্শকসকলক প্ৰতিটো আপডেট দেখুৱাই গৈছোঁ এই ধৰণে সেনা জোৱানসকল সাজু হৈছে মক ড্ৰিলৰ বাবে NCC কেডিটৰ পৰা স্কাউটৰ পৰা আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাৰিওফালে দেখুৱাইছোঁ অনুশীলন অসমতো 20খন জিলাত মাৰথান গতিত চলিছে মক ড্ৰিল যুদ্ধ হলে আপুনি নিজকে কেনেদৰে সাৱধান কৰিব সাৱধানতা অৱলম্বন কৰিব তাৰ বাবে চলোৱা হৈছে প্ৰস্তুতি চলোৱা হৈছে কেনেদৰে বচাই ৰাখিব নিজকে লগতে আন কাৰোবাৰ কোন স্থানত হ'ব মক ড্ৰিল চাই লওক অসমৰ কোন স্থানত মক ড্ৰিল হৈছে বঙাইগাঁৱত হৈছে ডিব্ৰুগড়ত হৈছে ধুবুৰী গোৱালপাৰা যোৰহাট শিৱসাগৰ তিনিচুকীয়া তেজপুৰ ডিগবৈ দুলিয়াজান গুৱাহাটী ৰঙিয়া নামৰূপ নাজিৰা উত্তৰ লখিমপুৰ নুমলীগড় দৰং গোলাঘাট কাৰ্বি আংলং আৰু কোকৰাঝাৰত হৈছে মক ড্ৰিল সাজু হওক সমগ্ৰ দেশবাসী যুদ্ধৰ বাবে প্ৰতিজন নাগৰিক সাজু হওক যুদ্ধ হলে আপুনি কি কৰিব কেনেদৰে সাৱধানতা অৱলম্বন কৰিব যুদ্ধৰ সময়ত এই কথা ইতিমধ্যে সকলোৰে জ্ঞাত জনোৱা হৈছে চাওক ইতিমধ্যে বাজি উঠিছে যুদ্ধৰ সাইৰেন বাজি উঠিছে যুদ্ধৰ বাবে প্ৰতিজন নাগৰিক সাজু হওক দেশজুৰি চলিছে যুদ্ধৰ মক ড্ৰিল চলিছে অসমৰো কেইবাটাও প্ৰান্ততে চলিছে যুদ্ধৰ মক ড্ৰিল যুদ্ধ হলে আপুনি কি কৰিব কেনেদৰে বচাই ৰাখিব নিজকে সেই কথা সকলোকে বুজাইছে সকলোকে শিকাইছে চাওক দেশৰ 244খন জিলাত চলিছে যুদ্ধৰ মক ড্ৰিল যুদ্ধৰ বাবে সাজু হওক ইতিমধ্যে সমগ্ৰ দেশজুৰি বাজি উঠিছে যুদ্ধৰ সাইৰেন বাজি উঠিছে নিজকে কেনেদৰে বচাই ৰাখিব পাৰিব কেনেদৰে সাৱধান হ'ব পাৰিব কেনেদৰে সতৰ্কতা অৱলম্বন কৰিব তাৰ বাবে চলোৱা হৈছে বিশেষ প্ৰস্তুতি চাওক এয়া বাজি উঠিছে যুদ্ধৰ সাইৰেন বাজি উঠিছে সাৱধান হওক দেশজুৰি বাজিল সাইৰেন চলিছে মক ড্ৰিল দেশৰ 244খন জিলাত চলিছে মক ড্ৰিল অসমৰো 20খন জিলাতে চলিছে মক ড্ৰিল কিন্তু সাইৰেন বাজিলে আপুনি কেনেদৰে বাচি ৰাখিব নিজকে কেনেদৰে আপুনি সাৱধানতা অৱলম্বন কৰিব প্ৰথমতে সকলো কাম আপুনি বন্ধ কৰক নিৰাপদ স্থানত আশ্ৰয় ল'ব লাগিব সাইৰেন বজাৰ সময়ত ঘৰৰ দুৱাৰ খিৰিকী বন্ধ কৰি ৰাখক আৰু পৰ্দা পানী দিয়ক যেতিয়া সাইৰেন বাজিব ঘৰৰ সকলো লাইট বন্ধ কৰিব লাগিব বৈদ্যুতিক সামগ্ৰীৰ সুইচ অফ কৰি ৰাখক সাইৰেন বজাৰ সময়ত যদি ফ্ৰিজ চলিছে
আছে সুইচ অফ কৰক, টিভি চলাই আছে টিভি অফ কৰক, চাইৰেন বজাৰ সময়ত মোবাইলত যদি আপুনি মোবাইল চাৰ্জ দি ৰাখিছে চাৰ্জৰ পৰা বন্ধ কৰি দিয়ক। চৰকাৰী কৰ্তৃপক্ষৰ ভাষ্যহে মানি চলিব, শান্ত হৈ থাকিব, আনকো শান্ত কৰি ৰাখিব, আতংকিত নহব চাইৰেন বজাৰ সময়ত। বাংকাৰ দৃঢ় দেৱাল বা খুটাৰ কাষত আপুনি আশ্ৰয় ল'ব পাৰে। গাড়ী যদি চলাই থাকোঁতে চাইৰেন বাজিছে তেন্তে গাড়ীখন বাটৰ কাষত আপুনি ৰখাই লওক আৰু ইঞ্জিন বন্ধ কৰক, দৰ্জা বন্ধ ৰাখক, গাড়ীৰ খিৰিকীৰ কাষত আপুনি ভুলতো নাথাকিব চাইৰেন বজাৰ সময়ত। মুকলি স্থানত যদি আপুনি আছে তেন্তে মাটিত শুই দিব আৰু নিজৰ মূৰটো হাতেৰে আৱৰি ৰাখক চাইৰেন বজাৰ সময়ত। বিপদত পৰা কোনো ব্যক্তি দেখা পাইছে তেওঁলোকক তৎক্ষণাৎ সহায় কৰক চাইৰেন বজাৰ সময়ত। চাইৰেন বন্ধ হোৱাৰ পিছত কেৱল চৰকাৰী কৰ্তৃপক্ষৰ ভাষ্যহে মানি চলিব। অসমৰ বহুকেইটা প্ৰান্ততে চলিছে যুদ্ধৰ মকডিল। বঙাইগাঁও, ডিব্ৰুগড়, ধুবুৰী, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, তেজপুৰ, ডিগবৈ, দুলীয়াজান, গুৱাহাটী, ৰঙিয়া, নামৰূপ, নাজিৰা, উত্তৰ লখিমপুৰ, নুমলীগড়, দৰং, গোলাঘাট, কাৰ্বি আংলং আৰু কোকৰাঝাৰত চলিছে মকডিল। সাজু হৈছে প্ৰতিজন দেশবাসী যুদ্ধৰ বাবে, সকলো সাজু হৈছে। এয়া যেন প্ৰত্যুত্তৰৰ সময়। একচন আৰম্ভ কৰিছে ভাৰতে। ভাৰতৰ লগত যি অন্যায় কৰা হ'ল, ভাৰতীয় লোকৰ লগত যি অন্যায় কৰা হ'ল তাৰ প্ৰত্যুত্তৰ দিবৰ বাবে ইতিমধ্যে সাজু হৈছে প্ৰতিজন নাগৰিক, সাজু হৈছে প্ৰতিজন ভাৰতীয়, সাজু হৈছে যুদ্ধৰ বাবে। এয়া চলিছে প্ৰস্তুতি ইতিমধ্যে সমগ্ৰ দেশজুৰি চলিছে মকডিল। দেশৰ 244খন জিলাত চলিছে যুদ্ধৰ মকডিল। এয়া চাচিমতীয়া দৃশ্যাংশ ইতিমধ্যে আহি পৰিছে। সকলো সাজু হৈছে যুদ্ধৰ বাবে। প্ৰতিজন ভাৰতীয় নাগৰিক ওলাই আহিছে, প্ৰতিজন ভাৰতীয় নাগৰিক সাজু হৈছে যুদ্ধৰ বাবে। এয়া যেন প্ৰত্যুত্তৰৰ সময়। যি অন্যায় কৰিলে পাকিস্তানে ভাৰতৰ লগত তাৰ উত্তৰ দিয়াৰ সময়, প্ৰত্যুত্তৰৰ সময় যেন এয়াই। ওলাই আহিছে বিভিন্ন প্ৰান্তৰ পৰা সকলো ভাৰতীয় নাগৰিক আৰু এনেদৰে চলিছে যুদ্ধৰ মকডিল চলিছে। অসমৰো 20খন জিলাতে মকডিল চলিছে। এয়া দেশজুৰি বাজি উঠিছে, চাইৰেন বাজি উঠিছে, চলিছে মকডিল। সাৱধান হওক, সাজু হওক প্ৰতিজন দেশবাসী যুদ্ধৰ বাবে। সাজু কৰি তোলক নিজকে, সাজু হওক, যিহেতু এতিয়া সকলোৱে প্ৰত্যুত্তৰ লোৱাৰ সময় বুলি সকলোৱে ভাবি উঠিছে। অসমৰো বঙাইগাঁও, ডিব্ৰুগড়, ধুবুৰী, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, তেজপুৰ, ডিগবৈ, দুলীয়াজান, গুৱাহাটী, ৰঙিয়া, নামৰূপ, নাজিৰা, উত্তৰ লখিমপুৰ, নুমলীগড়, দৰং, গোলাঘাট, কাৰ্বি আংলং আৰু কোকৰাঝাৰত চলিছে এই মকডিল চলিছে। সাৱধান হওক, বাজি উঠিছে যুদ্ধৰ চাইৰেন বাজি উঠিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মকডিল। 7 বজাৰ লগে লগে আৰম্ভ হ'ব ব্ৰেক আউট। ইতিমধ্যে চৌদিশে বাজিছে এয়াৰ চাইৰেন বাজিছে, জিলাই জিলাই চলিছে মকডিল। অসমৰ বিভিন্ন প্ৰান্ততে চলিছে মকডিল। যুদ্ধ হলে কিদৰে সাজু হ'ব তাৰ বাবে দিয়া হৈছে বিশেষ প্ৰশিক্ষণ দিয়া হৈছে। প্ৰতিজন দেশবাসী সাজু হওক যুদ্ধৰ বাবে। অসমৰো 20টাকৈ প্ৰান্তত আৰম্ভ হৈছে মকডিল, আৰম্ভ হৈছে আৰু 7 বজাৰ লগে লগে আৰম্ভ হ'ব ব্লেক আউট। সাজু হৈছে সমগ্ৰ ভাৰত। আপুনিও সাজু হওক যুদ্ধৰ বাবে। এতিয়া সকলো সাজু হৈছে যিহেতু 7 বজাৰ লগে লগে আৰম্ভ হ'ব ব্লেক আউট। চৌদিশে বাজিছে এতিয়া এয়াৰ চাইৰেন বাজিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মকডিল। কেনেদৰে যুদ্ধৰ সময়ত নিজকে বচাই ৰাখিব পাৰিব, কেনেদৰে সাজু হ'ব যুদ্ধৰ বাবে তাৰ বাবে দিয়া হৈছে বিশেষ প্ৰশিক্ষণ দিয়া হৈছে। অসমৰ 20টাকৈ প্ৰান্তত আৰম্ভ হৈছে মকডিল। এয়া বাজি উঠিছে যুদ্ধৰ চাইৰেন বাজি উঠিছে। দেশজুৰি চলিছে যুদ্ধৰ মকডিল। অসমৰো 20খন জিলাতে মাৰথান গতিত চলিছে মকডিল। যুদ্ধ হলে কেনেদৰে সাজু কৰিব নিজকে, যুদ্ধৰ সময়ত কেনেদৰে নিজক সাজু কৰিব, আনক কেনেদৰে প্ৰাণ ৰক্ষা কৰিব তাৰ বাবে দিয়া হৈছে বিশেষ প্ৰশিক্ষণ দিয়া হৈছে। চাইৰেন বজাৰ সময়ত আপুনি কি কৰিব? সকলো কাম বন্ধ কৰক, নিৰাপদ স্থানত আশ্ৰয় লওক, ঘৰৰ দুৱাৰ খিৰিকী সকলো বন্ধ কৰক, পৰ্দা টানি ৰাখক, ঘৰৰ সকলো লাইট অফ কৰি ৰাখক, ফেন অফ কৰক, ফ্ৰিজ অফ কৰক, টিভি অফ কৰক, সকলো অফ কৰি ৰাখক, বৈদ্যুতিক সামগ্ৰীৰ সুইচ অফ কৰি ৰাখক। চৰকাৰী কৰ্তৃপক্ষৰ ভাষ্যহে মানি চলিব লাগিব, মানি চলক। শান্ত হৈ থাকিব, আনকো শান্ত কৰি ৰাখিব, আতংকিত নহ'ব। বাংকাৰ দৃঢ় দেৱাল বা খুটাৰ কাষত আশ্ৰয় ল'ব পাৰিব। গাড়ী চলাই থাকিলে গাড়ীখন বাটৰ কাষত ৰখাই থ'ব পাৰিব, ইঞ্জিন বন্ধ কৰি দৰ্জা বন্ধ ৰাখিব পাৰিব। খিৰিকীৰ কাষত ভুলতো নাথাকিব চাইৰেন বজাৰ সময়ত। মুকলি স্থানত থাকিলে মাটিত শুই দিব আৰু নিজৰ মূৰটো হাতেৰে আৱৰি ৰাখিব পাৰিব। বিপদত পৰা যিকোনো লোককে আপুনি উদ্ধাৰ কৰক। চাইৰেন বন্ধ হোৱাৰ
পিছত কেৱল চৰকাৰী কৰ্তৃপক্ষৰ ভাষ্যহে মানি চলক এয়া চাওক যুদ্ধৰ চাইৰেন ইতিমধ্যে বাজি উঠিছে সাজু হৈছে সমগ্ৰ ভাৰত যুদ্ধৰ বাবে প্ৰতিজন নাগৰিক সাজু হৈছে আপুনিও সাজু হওক যুদ্ধৰ বাবে সাজু হওক এয়া সমগ্ৰ ভাৰতত চলিছে এতিয়া যুদ্ধৰ বাবে প্ৰস্তুতি চলিছে সংকময় পৰিৱেশৰ সৃষ্টি হৈছে মকদিলত আৰু মকদিলৰ আৰম্ভণিতে অনুশীলনত চাওক কি ধৰণে দেশত কি ধৰণে আক্ৰমণ হ'ব পাৰে সেই অনুশীলন কৰা দেখা গৈছে দেশত কি ধৰণে আক্ৰমণ কৰিব বিৰোধী পক্ষ এয়া অগ্নি নিৰ্বাপক বাহিনীয়ে কি ধৰণে এই অনুশীলনৰ আৰম্ভণিতে আছে ছাত্ৰ ছাত্ৰীসকল NCCৰ কেৰিটসকল ভাৰতীয় সেনা বাহিনীৰ যিসকল জোৱান আছে এই জোৱানসকলো উপস্থিত হৈছে এইদৰে অগ্নি নিৰ্বাপক বাহিনী আহি ইয়াত উপস্থিত হৈছে অনুশীলন প্ৰথম দিনৰ অনুশীলন 4 বজাৰ লগে লগে আৰম্ভ হৈছে আমি দেখুৱাইছোঁ টাইম দৰ্শকসকলক পোনপটীয়া দৃশ্যাংক দেখুৱাইছোঁ কিছু ভিতৰলৈ যাবলৈ চেষ্টা কৰি বিৰোধী সেনাই যেতিয়া আক্ৰমণ কৰিব কিদৰে থাকিব এয়া চাইৰেন বাজিছে এয়া লৈ গৈছে সেনাসকলক লৈ যোৱা হৈছে আৰু এয়া চিভিল ডিফেন্সৰ যিসকল লোক আছে যিসকল সেনা জোৱান আছে সেই জোৱানসকলে কিদৰে লৈ সেয়া দৃশ্যাংক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মকদিলৰ প্ৰতিটো আপডেট দেখুৱাইছোঁ আমি টাইমেটৰ দৰ্শকসকলক প্ৰতিটো আপডেট দেখুৱাই গৈছোঁ এই ধৰণে সেনা জোৱানসকল সাজু হৈছে মকদিলৰ বাবে NCC কেডিছৰ পৰা স্কাউট গাউটৰ পৰা আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাৰিওফালে দেখুৱাইছোঁ অনুশীলন প্ৰতিটো অনুশীলন কিদৰে হৈছে প্ৰতিখন যেতিয়াই আক্ৰমণ কৰিব যেতিয়াই বম ব্লাষ্ট হ'ব তেতিয়াই কি কৰিব লাগিব সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰতি মুহূৰ্তত চাইৰেন বাজিছে প্ৰতিটো সময়ত চাইৰেন বাজিছে এয়া আকৌ এটা চাইৰেনৰ বাবে সাজু হৈছে আমি দেখুৱাইছোঁ পোনপটীয়া দৃশ্যাংক দেখুৱাই গৈছোঁ এইদৰে কিদৰে সেনা জোৱানসকলে কিদৰে চিভিল ডিফেন্সৰ যিসমূহ সেনা আছে সেই সেনাসকলে কিদৰে যুঁজিছে সেই প্ৰতি মুহূৰ্তত কিদৰে তেওঁলোকে যুঁজিব লাগিব সেই বিষয়ে অৱগত কৰা হৈছে মকদিলত আমি চাৰিও